আজি আমি কথা পাতিম বিগ বুকৰ বিষয়ে। বিগ বুক প্ৰথম শ্ৰেণী বা প্ৰাৰম্ভিক শ্ৰেণীসমূহত ব্যৱহাৰ কৰিবলগীয়া এবিধ সমল। এইবিধ সমল ব্যৱহাৰ শিক্ষকে কেনেদৰে কৰিব তাৰ কাৰণে এটা গাইডলাইন আমি দিয়াটো উচিত বুলি ভাবিলোঁ আৰু সেয়েহে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বিগ বুক মূলতঃ পাঠোদ্ধাৰ নতুবা নতুন শব্দ শিকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু কেনেদৰে বিগ বুক লৈ আমি শ্ৰেণীকোঠালৈ যাম সেই বিষয়ে আজি আমি এই পাঠটোত জানিম। আৰু বিগ বুক হৈছে এখন ডাঙৰ ডাঙৰ আখৰৰ এটা পাঠ আৰু ইয়াৰ সহায়ত শিক্ষকে অংশীদাৰী পঠন কৰাবলৈ সুবিধা পায় আৰু প্ৰথমতে তেওঁ মডেল ৰিডিং কৰে, আদৰ্শ পঠন কৰে, তাৰপিছত তেওঁ সৰব ৰিডিং তেওঁ আঙুলি বুলাই বুলাই কৰিব, শেষত তেওঁ অংশীদাৰী পঠন কৰাবলৈ দিয়ে আৰু তাৰ ফলত ল'ৰা ছোৱালীক যিখিনি বস্তু শিকাবলগীয়া থাকে সেইখিনি শিকোৱাত তেওঁ সফল হয়। আৰু যেহেতু আমাক বিগ বুক ব্যৱহাৰ কৰিবলৈ দিছে, প্ৰথম শ্ৰেণীত প্ৰতি সপ্তাহত এখন বিগ বুকৰ কাম কৰাবলৈ দিয়া হৈছে আৰু এই কাৰ্যটো দৈনিক পৰিকল্পনাত অন্তৰ্ভুক্তও কৰা হৈছে আৰু প্ৰথম ক্ৰিয়াকলাপ হিচাপে প্ৰতিদিনে 15 মিনিট বিগ বুকৰ কাম হাতত ল'ব লাগিব বুলি কোৱা হৈছে। আৰু এতিয়া আমি আহোঁ এই প্ৰথম দিনটোতনো কি কৰিব। বিগ বুক 4 দিন, এটা সপ্তাহত 4 দিনকৈ তেওঁ ব্যৱহাৰ কৰিব আৰু প্ৰতিটো পাঠ বা প্ৰতিটো পিৰিয়ড থাকিব 15 মিনিটকৈ আৰু এই 15 মিনিটকৈ যে তেওঁ সময়খিনি ভগাই ল'লে তেওঁনো কি কি কাম কৰিব। গতিকে প্ৰথম দিনৰ কাম হৈছে বিগ বুকৰ কাহিনীটো বৰ্ণনা কৰা আৰু কাহিনীটোৰ বিষয়ে সাধাৰণ আলোচনা কৰা। এতিয়া আমি এইখিনিলৈ আহোঁ কেনেদৰে তেওঁ বিগ বুকৰ কাহিনীটো বৰ্ণনা কৰিব। তাৰ আগতে শিক্ষকে প্ৰস্তুতি হিচাপে কাহিনীটো পঢ়ি ল'ব আৰু যিবোৰ কঠিন শব্দ আছে বা কঠিন ধাৰণা আছে সেইখিনি আগতীয়াকৈ চিনাক্ত কৰি ৰাখিব আৰু সেইখিনি তেওঁ কেনেদৰে কাহিনীটো আগবঢ়াব অলপমান পৰিকল্পনা কৰি ল'ব আৰু মুখ্য শব্দবোৰ মানে যিকেইটা শব্দ শিকোৱা তেওঁৰ লক্ষ্য সেইকেইটা তেওঁ আগতীয়াকৈ কোনোবা কাগজত লিখি থৈ দিব ডাঙৰকৈ আৰু বেৰত যাতে তেওঁ লগাব পাৰে, আঠা লগাব পাৰে, তেনেধৰণে তেওঁ সেইখিনি সাজু কৰিব। আৰু লগতে শিক্ষকে সেইটো কথা মনত ৰাখিব লাগিব যে এই শব্দবোৰ যে শিশুক শিকাব লাগিব, শব্দবোৰ বিষয়ে আলোচনা কৰিব লাগিব, সেয়েহে শব্দবোৰ তেনেদৰে ধুনীয়াকৈ কাটি তেওঁ ৰাখিব যিবোৰ তেওঁ শব্দ বেৰত লগাব পাৰিব। তাৰপিছত এতিয়া আহোঁ আমি প্ৰথম দিনটোলৈ আহোঁ। প্ৰথম দিনটোত শিক্ষকে সকলোকে যেনেদৰে পৰিকল্পনা কৰি থৈছে তেনেদৰে বহিবলৈ দিব আৰু পৰাপক্ষত ইউ আকৃতিত বহাব পাৰিলে ভাল, তেতিয়া সকলো শিশুৱে সমানে বহিব পাৰিব। বহুতে বৃত্তাকাৰে বহাবও ক'ব পাৰে, কিন্তু বৃত্তাকাৰ বহালে কি হয়, এটা সময়ত কোনোবা নহয় কোনোবা এজন শিশুৰ প্ৰতি শিক্ষকে পিছমূৰ দিবলগীয়া হৈ যায়। সেয়েহে ইউ আকৃতিত বহিলে সকলোৰে কাৰণে সুবিধা। আৰু তাৰপিছত তেওঁ কি কৰিব, সকলোকে প্ৰথমতে আহি বেটুপাতখন দেখুৱাব আৰু বেটুপাতখনৰ আধাৰত তেওঁ শিশুসকলৰ সৈতে কথা পাতিব। আৰু কি কথা পাতিব, আৰু প্ৰশ্নবোৰ এনেধৰণৰ হ'ব পাৰে। প্ৰশ্নবোৰ কেনে হ'ব যে প্ৰথমতে সুধিলে যে এইখনত কি দেখিছা, ইয়াত কি দেখিছা, এনেকৈ ক'ব পাৰে। তাৰপিছত ক'ব যে এইবোৰ বাৰু আগতে কেতিয়াবা দেখিছিলানে, এই তোমাৰ লগত তুমি এনেকুৱা বস্তুবোৰ কেতিয়া শেষত দেখিছিলা, বা তুমি এনেকুৱা ধৰণৰ বস্তুবোৰ ক'ত দেখিছিলা, এইকেইটা কি চিনাক্ত কৰিবলৈ ক'ব পাৰে। আৰু কনফিউজন মাৰিবৰ কাৰণে সুধিব পাৰে যে এইটো কি। তেওঁলোকে ধৰি লওক ক'লে ভালুক, বোলে এইটো ভালুক নে হৰিণ। সেইটো কনফিউজন ক্লিয়াৰ কৰিবৰ কাৰণে বহুতে ভাবিব পাৰে সেইটো বেলেগ ধৰণে, গতিকে তেওঁলোকৰ পৰা আহিব নহয় এইটো ভালুক। তাৰপিছত তেওঁলোকৰ কাহিনীটোৰ নাম সুধিব পাৰে, এই কাহিনীটো ইয়াত যে কাহিনী আছে, ছবিখন চাই এটা কাহিনী হ'ব যেন লাগিছেনে নাই, লাগিছে, গতিকে এই কাহিনীটোৰ নাম কি হ'ব পাৰে, নামটো সিহঁতক ভাবিবলৈ দিব পাৰে। আৰু তাৰপিছত কাহিনীটোৰ বিষয়বস্তু কি সেই বিষয়ে তেওঁলোকক অনুমান কৰিবলৈ দিব। সেইখিনি অনুমান কৰাৰ পিছত শিক্ষকে বিগ বুকৰ প্ৰতিটো পৃষ্ঠাৰ ছবি একাদিক্ৰমে আগুৱাই গৈ কাহিনীটো ক'ব। ইয়াত কিন্তু তলত কি লিখা আছে সেইখিনি পঢ়ি দিব নালাগে। কাহিনীটো কি হ'ব সেই বিষয়ে তেওঁলোকৰ সৈতে সুধিব আৰু কাহিনীটো আগুৱাই নিব। লগতে এইটো কথা তেওঁ মনত ৰাখিব, কাহিনীটো সকলোৱে বুজি পাইছেনে নাই আৰু সকলোৱে এই আলোচনাটোত ভাগ লৈছেনে নাই সেই কথাটো তেওঁ মন কৰি থাকিব লাগিব। তাৰপিছত আহোঁ আমি কাহিনীটোৰ দ্বিতীয় দিনটো, অৰ্থাৎ বিগ বুক লোৱাৰ দ্বিতীয়টো দিনলৈ। আৰু দ্বিতীয়টো দিনত ইয়াতো সময় 15 মিনিট থাকিব। দ্বিতীয়টো দিনত শিক্ষকে কাহিনীটোৰ বোধৰ পৰীক্ষা কৰিব বা বোধৰ ক্লাছ কৰিব। আৰু আগদিনাটো কাহিনীটো তেওঁলোকে নপঢ়াকৈ কাহিনীটো পঢ়িছিল বা কাহিনীটো আগবাঢ়ি গৈছিল, গতিকে সেই আগদিনা যিখিনি কথা আলোচনা হৈছিল সেই কথাখিনি শিক্ষকে তেওঁলোকক মনত পেলাই দিব। কালি যে আমি এখন কিতাপ আনিছিলোঁ, এইখন কিতাপ ইয়াত আমি কি কথা পাতিছিলোঁ, কাহিনীটো কি আছিল, প্ৰথমতে কি হ'ল তাৰপিছত কি হ'ল, এনেদৰে তেওঁ কাহিনীখিনি
শিক্ষাৰ্থীৰ পৰাই উলিয়াবলৈ চেষ্টা কৰিব তাৰপিছত তেওঁ কি কৰিব বিগ বুকখন এনেকৈ ধৰিব যাতে বিগ বুকখন সকলোৱে দেখিব পায় মানে সকলোৱে দেখিবলৈ পোৱাকৈ এনেদৰে বুকুৰ পৰা পেটলৈ এনেকৈ দাঙি ধৰিব তাৰপিছত তেওঁ কি কৰিব কাহিনীটো প্ৰতিটো পৃষ্ঠা মেলিব আৰু শব্দবোৰ পঢ়ি যাব আঙুলি বুলাই বুলাই ইয়াত আঙুলিটো নাদাঙে চাব আপুনি প্ৰতিটো শব্দত তেওঁ আঙুলিটো বুলাই যাব যাতে তেওঁ কোৱা কথাখিনি শিক্ষাৰ্থীয়ে বা ছাত্ৰ ছাত্ৰীসকলে দেখে আৰু যিকেইটা শব্দ কৈছে সেই শব্দকেইটাও তেওঁলোকে চিনাক্ত কৰিব পাৰে তাৰপিছত কাহিনীটো বিতংভাৱে আলোচনা কৰিব আৰু উচ্চস্তৰীয় চিন্তাৰ থল থকা প্ৰশ্ন কৰিব এইখিনি শেষ পিছত আহিব উচ্চস্তৰীয় চিন্তাৰ থল থকা যিটো হটছ বুলিও কয় হায়াৰ অৰ্ডাৰ থিংকিং স্কিল এই বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত কথা পাতিম কিন্তু শিক্ষকে প্ৰশ্নবোৰ কেৱল কি দেখিছা কোন আছে সেইখিনি খোলাৰ লগে লগে কিছুমান ক্ৰিটিকেল থিংকিঙৰ প্ৰশ্ন কৰিব লাগে সেইখিনি পিছলৈ আহিব আমি সেইখিনি কথা বেলেগ এটা ভিডিঅ'ত আমি শুনি গম পাম তাৰপিছত আহিব আমাৰ তৃতীয় দিন আৰু তৃতীয় দিনটোত কি হ'ব অংশীদাৰী পঠন হ'ব এইখিনিতে কৈ থৈ দিওঁ যে দ্বিতীয় দিনত যিখিনি হৈছে সেইখিনি তেওঁ দুবাৰ কৰিব কাহিনীটো দুবাৰ কিন্তু মানে পঢ়ি শুনাব দুবাৰ যাতে ল'ৰা ছোৱালীখিনিয়ে সেই কাহিনীটো মানে সৈতে আখৰকেইটাও চিনি পোৱা প্ৰায় হৈ যায়গৈ তৃতীয় দিনত এতিয়া কাহিনীটোৰ অংশীদাৰী পঠন থাকিব কি হ'ব আগদিনা পঢ়া কাহিনীটো আগদিনাটো পঢ়িলে দ্বিতীয় দিনতো পঢ়িলে আৰু কেইটামান প্ৰশ্ন সুধিব আৰু আলোচনা কৰিব তাৰপিছত আকৌ একেধৰণে বিগ বুকখন সকলোৱে দেখাকৈ ধৰিব প্ৰতিটো শব্দৰ ওপৰত আঙুলি বুলাই বুলাই কাহিনীটো পঢ়ি শুনাব কিন্তু মনত ৰাখিব যে এইখিনিত শিক্ষকজন পৃষ্ঠাবোৰ ক্ৰম অনুসৰি যাব আৰু এটা বাক্য শেষ হ'লে অলপমান সময় ধৰি থাকিব বা অলপ সময় ৰ'ব যাতে শিশুৱে তেওঁ যিখিনি ক'লে যিখিনি পঢ়িলে আকৌ এবাৰ চাবলৈ পৰ্যাপ্ত সময় পায় তাৰপিছত তেওঁ লগতে শিশুসকলক ক'ব যে তোমালোকে মোৰ সৈতে পঢ়া আৰু যেতিয়া পঢ়ি যাওঁতে যে মুখ্য কিছুমান শব্দ থাকিব সেই শব্দখিনিৰ আগত তেওঁ ৰৈ যাব ধৰি লওক মই উদাহৰণ দিছোঁ এখন দেশত এজন ৰজা আছিল এতিয়া ৰজা শব্দটোৰ প্ৰতি শিক্ষকে লক্ষ্য দিছে গতিকে তেওঁ যাব এখন দেশত এজন বুলি কৈ অকণমান ৰ'ব তেওঁ দেখিব যে হয়তো তেওঁ যদি নোৱাৰে তেওঁ নিজে কৈ দিব কিন্তু ছাত্ৰ ছাত্ৰীসকলে ৰজা আছিল বুলি কৈ দিব ৰজা বুলি তেওঁ তেতিয়া সেই ৰজা শব্দটোৰ তলত আঙুলি বুলাব মানে তেওঁলোকৰ ফালৰ পৰা সেইটো আহিবলৈ তেওঁ ষ্টিমুলাছটো দিব লাগিব আৰু এনেদৰে যেতিয়া কৈ যাব তেওঁ শব্দবোৰ সিহঁতে চিনি পোৱাত সহায় হ'ব আৰু তেওঁলোকে আগেই শব্দবোৰ মাতি দিব পাৰে এনেদৰে প্ৰক্ৰিয়াটো দুবাৰ কৰিব লাগিব তাৰপিছত কি হ'ব তাৰপিছত আহিব পঢ়ি থাকোঁতে পঢ়া যেতিয়া পঢ়ি হৈ গ'ল আৰু তেওঁ পঢ়ি থাকোঁতে বৰ্ডত মুখ্য শব্দবোৰ লিখি যাব যেনেকুৱা ৰজা সেইটো বৰ্ডত লিখি যাব আৰু কাগজত যিখিনি লিখি থৈছিল সেইখিনি তেওঁ বেৰত লগাই যাব এনেদৰে আমাৰ তৃতীয় দিনটো 15 মিনিট আমি শেষ হ'ব তাৰপিছত আমাৰ আহিব চতুৰ্থ দিনটোত হ'ব অংশীদাৰী পঠন তাৰ লগতে লগোগ্ৰাফিক যাক অসমীয়াত আমি প্ৰতীকভিত্তিক পঠন বুলি কওঁ মানে আখৰবোৰ ল'ৰা ছোৱালীয়ে এতিয়া ছবি হিচাপে চিনি পাব আখৰবোৰ দেখাৰ লগে লগে চিনি পোৱা হৈ যাব লাগে আৰু ইয়াৰ কাৰণে আমাৰ আছে 15 মিনিট চতুৰ্থ দিনত কি কৰিব শিক্ষকে তেওঁৰ সৈতে ছাত্ৰ ছাত্ৰীসকলক কাহিনীটো পঢ়িবলৈ ক'ব আৰু এইটো দুবাৰ বা তিনিবাৰ কৰিব এই যে ক'লে যে এখন দেশত এজন ৰজা আছিল সেইখিনি তেওঁ পঢ়িব লগে লগে তেওঁলোককো পঢ়ি যাবলৈ ক'ব তাৰপিছত সেই শব্দবোৰত যিবোৰ শব্দ আগদিনা লিখি থৈ দিছিল সেই শব্দবোৰ পঢ়াৰ অভ্যাস কৰিব এইটো কি আছিল এইটো ৰজা আছিল এইটো কি আছিল এইটো আছিল এনেদৰে তেওঁ শব্দবোৰ পঢ়াৰ অভ্যাস কৰিব তাৰপিছত শব্দবোৰ যেতিয়া চিনাক্ত কৰিবলৈ তেওঁ যিকোনো ক্ৰিয়াকলাপ কৰিব পাৰে এইবাৰ কিতাপখন বা দিশতে প্ৰথমে ক'ব যে কিতাপখন তেওঁলোকৰ হাতত দিব ক'ব যে ইয়াত যে এইটো শব্দ কিতাপখনত ক'ত আছে চাচোন বা চোৱাচোন কিতাপত ক'ত আছে চোৱাচোন তেওঁলোকে দেখিবলৈ ক'ব আৰু সেই শব্দটো কিতাপতো আছে নাই তাৰ লগত তেওঁলোকৰ সামঞ্জস্য তেওঁলোকে স্থাপন কৰিবলৈ সমৰ্থ হৈছে নাই সেইটো চাব অৰ্থাৎ সেই শব্দবোৰ কিতাপত ছাত্ৰ ছাত্ৰীসকলে চিনি পালে ঠিকই আছে কিন্তু এতিয়া বৰ্ডত বা বেলেগত যদি লিখোতে ছাত্ৰ ছাত্ৰীয়ে শব্দটো চিনি পাইছে নে নাই সেই বস্তুটো চাব আৰু যদি তেনেকুৱা হৈছে 3-4 দিনত তেওঁ কি কৰিব বিগ বুকখন দিব আৰু দি পেলাই বিগ বুকখন পঢ়িবলৈ ক'ব এইখিনিতে এটা কথা আহে যে বিগ বুকখন যে সিহঁতক দি ইয়াত নিখুঁতকৈ পঢ়াটো খুব গুৰুত্ব দিয়া নহয় গুৰুত্ব দিয়া হয় কিন্তু ইমান বেছি গুৰুত্ব দিয়া নহয় বেছি গুৰুত্ব কি দিয়া হয় ছপা সামগ্ৰীৰ বিষয়ে অৱগত কৰা কিতাপখন কেনেকৈ ধৰিব লাগে কেনেকৈ লুটিয়াব লাগে
কেনেকৈ বাওঁফালৰ পৰা পঢ়িব লাগে সেইখিনি তেওঁলোকে বুজি পাইছে নাই যেতিয়া অংশীদাৰী পঠন কৰিবলৈ তেওঁলোকৰ হাতত কিতাপখন মেলি দিব তেতিয়া তেওঁলোকে কি কৰিব তেওঁলোকে যদি কোনোবা ভুলকেও লুটিয়া খবাই নহয় এনেকৈ কৰে তেওঁলোকে কোনোবা এজনে শিকাই দিব গতিকে সেই শিক্ষাটো তেওঁলোকে তাত পাই যাব আৰু তাৰপিছত তেওঁ শিক্ষকে চাই থাকিব যে তেওঁ যিবোৰ শব্দ দিছিল যিবোৰ শব্দ তেওঁ বাছি ৰাখিছিল প্ৰথম দিনাই সেই শব্দবোৰ লগোগ্ৰাফিক ৰিডিং কৰিবলৈ বা প্ৰতীক ভিত্তিক পঠন কৰিবলৈ শিক্ষাৰ্থীসকল সমৰ্থ হৈছে নাই সেইটো তেওঁ এবাৰ মন কৰি গৈ থাকিব আৰু যদি গম পাব যে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ ব্যৰ্থ হৈছে বা পঢ়া চিনি পোৱা নাই আখৰবোৰ তেওঁ প্ৰয়োজন অনুসৰি আকৌ এবাৰ পঢ়াব আৰু প্ৰয়োজন সাপেক্ষে কিতাপখন আকৌ পিছৰ সপ্তাহতো তেওঁ ল'ব পাৰে আৰু তেতিয়া পিছৰ সপ্তাহতো তেওঁ কি কৰিব পাৰে ক্লাছত কিছুমান বা প্ৰতিটো শ্ৰেণীত কিছুমান উজা ছাত্ৰ থাকে মানে যিবোৰ আগত অকণমান বাকীবোৰতকৈ অকণমান এক্টিভ তেওঁলোকৰো সহায় ল'ব পাৰে এতিয়া এওঁ দেখুৱাব চাবা মই কৈ যাম তেওঁ দেখুৱাব পাৰিম আমি চাম শিক্ষকজনে তেওঁৰ সহায় ল'ব পাৰে গতিকে যেতিয়া তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ মানসিকতা বৃদ্ধি হ'ব আৰু লগতে যিসকল উজা ছাত্ৰ আছে তেওঁলোকে আমনি নাপাব কাৰণ একেখনকে বাৰে বাৰে পঢ়াই থাকিলে কিছুমানে আমনি পাবও পাৰে গতিকে যেতিয়া তেওঁ সেইসকল ছাত্ৰক বাকীসকলক পঢ়াবলৈ বা বাকীসকলক বুজাবলৈ তেওঁ ব্যৱহাৰ কৰে তেনেহ'লে কোনেও আমনি নাপায় আৰু সেইদৰে এইখনক তেওঁ পুনৰাবৃত্তি কৰিব পাৰে এয়া থুলমূলকৈ বিগ বুকৰ বিষয়ে আলোচনা কৰিলোঁ এই সন্দৰ্ভত কিবা যদি আপোনাৰ প্ৰশ্ন আছে তেনেহ'লে আপুনি তলৰ কমেণ্ট বক্সত সুধিব পাৰে আৰু এই বিষয়ে আলোচনা কৰিব পালে সুখী হ'ম কাৰণ বিগ বুক এটা অভিলাষী প্ৰকল্প বুলি ক'ব পাৰি বিগ বুক হয়তো এতিয়া সকলো স্কুললৈ যোৱা নাই যদি শিক্ষকে নিজেও বিগ বুক তৈয়াৰ কৰিলে তেওঁ কথাটো মনত ৰাখিব কিতাপখনৰ 4 ভাগৰ 3 ভাগেই ডাঙৰ ছবি থাকিব আকৰ্ষণীয় ছবি থাকিব আৰু তলত ডাঙৰকৈ এশাৰী খুব বেছি দুশাৰী বাক্য থাকিব এশাৰী থাকিলে বেছি ভাল আৰু এশাৰী বাক্য থাকিব আৰু এই বাক্যবোৰত বেছি শব্দ নাথাকে কম শব্দৰে তেওঁ কাহিনীটো শেষ কৰাত গুৰুত্ব দিব লাগিব আৰু যদি নিজে সাজি লয় তেনেহ'লে এইকেইটা কথা মনত ৰাখিলে সুবিধা লাভ হ'ব আৰু সেইখিনি কৈ আজি এই ভিডিঅ'টো সামৰিছোঁ যদি আৰু কিবা সন্দেহ বাকী থাকিল তেনেহ'লেতো কমেণ্ট বক্সত ক'বলৈ কৈছোঁৱে লগতে এই চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈও আপোনালোকে নাপাহৰিব